অসমলৈ আহিব বৃন্দাবনী বস্ত্ৰ। লণ্ডন মিউজিয়ামৰ সৈতে হ'ব অসম চৰকাৰৰ বুজাবুজি চুক্তি। 16 শতিকাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিহা পৰামৰ্শ মতে অসমত প্ৰস্তুত কৰা হৈছিল বৃন্দাবনী। সম্প্ৰতি লণ্ডন মিউজিয়ামত সংৰক্ষিত হৈ থকা সেই পবিত্ৰ বস্ত্ৰভাগকেই অসমলৈ অনাৰ তৎপৰতা অব্যাহত ৰাখিছে অসম চৰকাৰে। শুকুৰবাৰে এক ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 16 নৱেম্বৰত অৰ্থাৎ দেওবাৰে এই সম্পৰ্কত লণ্ডন মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে আলোচনা আছে। অহাকালি লণ্ডনৰ মিউজিয়ামৰ লগত আমাৰ আলোচনা আছে। JSW গ্ৰুপ যাক আমি সজ্জন জিন্দাল তেখেতে এই গ্ৰুপটোক ওনাৰশ্বিপ কৰে, তেওঁলোকে আগভাগ লৈছিলে যে লণ্ডন মিউজিয়ামৰ লগত অসম চৰকাৰক প্ৰত্যক্ষ সম্পৰ্ক কৰোৱাই দিয়া, আৰু তেওঁলোকে দায়িত্ব লৈছে যে লণ্ডনৰ মিউজিয়ামে বিচৰা ধৰণে তেওঁলোকে অসমতো এটা মিউজিয়াম বনাব। এয়াৰ কণ্ডিশ্যন, টেম্পাৰেচাৰ গোটেইবিলাক থাকিব লাগিব, কাৰণ 500 বছৰৰ পুৰণা টেক্সটাইল এটা এতিয়া বহুত সেনচিটিভ। অকণমানো যদি গণ্ডগোল হয় বস্ত্ৰভাগ জহি খহি যাব। এইবোৰ কথাৰ ভিত্তিতে মাতিছে লণ্ডন মিউজিয়ামে, পুনৰ কয় মুখ্যমন্ত্ৰী শৰ্মাই। গোটেই কথাবোৰ পৰীক্ষা কৰি বহুত চিন্তা কৰাৰ পিছত মোক লণ্ডনৰ মিউজিয়াম কৰ্তৃপক্ষই অহাকালি মাতি পঠিয়াইছে। ভাৰতৰ আমাৰ ৰাষ্ট্ৰদূতগৰাকীও ইয়াত ইনভলভ আছে। ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খবৰ ৰাখিছে। যদি মহাপুৰুষগৰাকী আশীৰ্বাদ দিয়ে, গুৰুজনে আশীৰ্বাদ দিয়ে, অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম। আশা কৰা ধৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হলে অহা 2 বছৰৰ ভিতৰত এটা মিউজিয়াম বা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে খানাপাৰাত মাটি আবণ্টন দিয়া হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনত থাকিব মিউজিয়ামটো। ইয়াত বস্ত্ৰভাগ ৰাখি থোৱাৰ পিছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰভাগ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। ফেচবুক লাইভত বৃন্দাবনী বস্ত্ৰভাগ সম্পৰ্কটো কয় ইতিমধ্যে লণ্ডনলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃন্দাবনী বস্ত্ৰ বুলি ক'লে আমি চমুকৈ ইয়াকে বুজিম যে ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত যি লীলা কৰিছিলে, যাক আমি ৰাস মহোৎসৱৰ সময়ত আমি তাক বিভিন্ন ভাওনাৰ জৰিয়তে প্ৰতিফলন কৰোঁ, সেই বৃন্দাবনত প্ৰভু শ্ৰীকৃষ্ণৰ লীলাক তাঁতশালেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৃন্দাবনী বস্ত্ৰত অংকন কৰি, বৃন্দাবনী বস্ত্ৰত বকাসুৰ বধ, কালিয়া দমন, এই গোটেইবিলাক ঘটনা ইমান ধুনীয়া নিখুঁত চিত্ৰৰে সৈতে মহাপুৰুষগৰাকীয়ে অংকন কৰিছিল যে তাক আমি নেদেখিলে আমি বুজিব নোৱাৰো ই আমাৰ কিমান ডাঙৰ এক অমূল্য সম্পদ। কালক্ৰমত তিব্বত, লণ্ডন, পেৰিছ, বষ্টন, লছ এঞ্জেলছ আদি স্থানলৈ ভাগে ভাগে যায় এই বৃন্দাবনী বস্ত্ৰ। কিন্তু লণ্ডন আৰু পেৰিছত থকা বৃন্দাবনী বস্ত্ৰ দুভাগ যথেষ্ট ডাঙৰ, যথেষ্ট দীঘল, আৰু আমি যি বৃন্দাবনী বস্ত্ৰৰ কল্পনা কৰোঁ তাক উপযুক্তভাৱে প্ৰতিনিধিত্ব কৰে। অসম চৰকাৰৰ এই তৎপৰতা সফল হলে অসমৰ ৰাইজে অৱশেষত স্বচক্ষে দেখিবলৈ পাব ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ কাহিনী চিত্ৰিত এই পবিত্ৰ বৃন্দাবনী বস্ত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।